সেই দিনটোত জুবিনৰ লগত কি হৈছিল সেই দিনটোত জুবিনৰ লগত কি হৈছিল ইমান নিঠৰুৱা কিয় কৰা হ'ল তেওঁক ইমান নিঠৰুৱা কেলে কৰা হ'ল ইমান আলাখৰ ব্যক্তি ইমান আল ফুলে ৰাখো ইমান আমাৰ আলাখৰ এজন ব্যক্তি আমি ইমান মৰমেৰে আল ফুলে তেওঁক ৰাখো সকলোৰে মৰমৰ সকলোৰে ইমান আদৰৰ ভিডিঅ'বোৰ টুকুৰা টুকুৰকৈ ৱেব সিৰিজৰ দৰে যে উলিয়ালে কি হ'ল এই ভিডিঅ'বোৰ টুকুৰা টুকুৰিকে যে একদম সিৰিজৰ ৱেব সিৰিজৰ নিচিনাকৈ উলিয়ালে কথাবোৰ গোটেই খেলিমেলি হৈ পৰিছে তাতকৈ আমাক সঠিক কথাটো লাগে সময়টোৰ লগতো মোৰ এতিয়া মানে সন্দেহ আছে তেওঁলোকে যিখিনি কথা কৈছে সেইবোৰ কথাটো গোটেইখিনি এতিয়া মানে খেলিমেলি জুবিনৰ লগত যদি কোনোবাই কিবা কৰিছিল সিধা সিধিকৈ শাস্তি দিয়ক গতিকে সঠিক কথাখিনি কওক তাত কি অভিপ্ৰায় কাবাৰ যদি লুকাই আছিল বা কিবা কৰিছিল ক্ৰিমিনেল এক্ট কিবা জড়িত হৈ আছে তেতিয়াহলে দোষীয়ে শাস্তি পাওক সেয়াই মূল কথা মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ ইনভেষ্টিগেশ্যন তেওঁলোকে কৰি আছে গোটেইখিনি ডিটেইল তেওঁলোকৰ হাতত আছে মই কি ক'ম জুবিনে তেওঁৰ হাতলৈ অহা কিছু পইচা তেওঁলোকক থবলৈ দিয়াটো হয় আৰু যিখিনি সামাজিক কাম তেওঁ কৰে বা কাৰোবাৰ হাতলৈ দিয়ে তেনেকুৱা কিছুমান লেনদেন হয় বাকী মই জুবিনৰ পইচাৰ লেনদেনৰ কথা একোৱেই নাজানো মই সদায় কৈ আহিছো গতিকে এইখিনি প্ৰশ্ন মোলৈ উত্থাপন হ'বই নালাগে বাকী তদন্ত যি হৈ আছে তেওঁলোকৰ হাতত গোটেইখিনি বেংক ষ্টেটমেণ্ট আছে তেওঁলোকে গোটেই ডিটেইল পাইছে তেওঁলোকে যি ডায়েৰী মেইনটেইন কৰে সেইখিনিও নিছে বুলি গম পাইছো গতিকে মোক এইখিনি প্ৰশ্ন কৰি লাভ নাই আচলতে মই একো তথ্য দিব নোৱাৰিম ধন্যবাদ জুবিনৰ ৰাজনীতি নহয় বুলি মানৱ জুবিনে কৈছে বহুতে সকলোৱে কৈছে আমি সকলোৱে বিচাৰিছো ৰাজনীতিকৰণ নহওক এইটো কোনো ৰাজনীতিকৰণ কৰা বিষয়ে নহয় জুবিনৰ সেই দিনটোত জুবিনৰ লগত কি হৈছিল তেওঁক ইমান নিঠৰুৱা কেলে কৰা হ'ল ইমান আমাৰ আলাখৰ এজন ব্যক্তি আমি ইমান মৰমেৰে আল ফুলে তেওঁক ৰাখো সকলোৰে মৰমৰ সকলোৰে ইমান আদৰৰ এই লক্ষ লক্ষ জনৰ মৰমক নেওচি তেওঁক নি পেলাই ইমান নেগলেক্ট কিয় কৰা হ'ল সেইটোৱে আমাৰ প্ৰশ্ন কি হ'ল এই ভিডিঅ'বোৰ টুকুৰা টুকুৰিকে যে একদম সিৰিজৰ ৱেব সিৰিজৰ নিচিনাকৈ উলিয়ালে তাতকৈ আমাক সঠিক কথাটো লাগে সময়টোৰ লগতো মোৰ এতিয়া মানে সন্দেহ আছে তেওঁলোকে যিখিনি কথা কৈছে সেইবোৰ কথাটো গোটেইখিনি এতিয়া মানে খেলিমেলি গতিকে সঠিক কথাখিনি কওক তাত কি অভিপ্ৰায় কাবাৰ যদি লুকাই আছিল বা কিবা কৰিছিল ক্ৰিমিনেল এক্ট কিবা জড়িত হৈ আছে তেতিয়াহলে দোষীয়ে শাস্তি পাওক সেয়াই মূল কথা একদম সিধা সিধি কথা এটা আৰু সেই মানুহজনো ইমান সৰল আৰু সিধা মানুহ আছিল তাত বেলেগ আৰু কথা কৈ থাকিবলগীয়া নাই ইনভেষ্টিগেশ্যন সিস্টেমটো খুব টাইট হওক খুব ক্ষিপ্ৰতৰ হওক আৰু কথাখিনি ওলাওক আচল কথা